এইটো এডভাৰটাইজমেণ্ট আহিছে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুটমেণ্ট বৰ্ড চমুকে AESRB গুৱাহাটী ফালৰ পৰা আহিছে। ইয়াতে 58টা এছিষ্টেণ্ট প্ৰফেচাৰ পষ্ট মুকলি হৈছে। টেকনিকেল এণ্ড নন টেকনিকেল দুইটাৰ কাৰণে আছে আৰু ইয়াৰ লাষ্ট ডেট হৈছে 8 মে'লৈকে আছে। আপোনালোকে সোনকালে আবেদন কৰি ল'ব পাৰিব। এটা চাই লওক এবাৰ এছিষ্টেণ্ট প্ৰফেচাৰ টেকনিকেলৰ কাৰণে নাম্বাৰ অফ পষ্ট ভেকেঞ্চি আছে 54টা পষ্ট আছে। ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চিবিলাক দি থোৱা আছে। চিভিল ইঞ্জিনিয়াৰিঙৰ কাৰণে 24টা, মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 15টা আছে, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 5টা, কেমিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে 6টা, ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ কাৰণে 3টা, কম্পিউটাৰ এপ্লিকেশ্যনৰ কাৰণে 1টা আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন BE বা BTech বা BSc 4-year ডিগ্ৰী কোৰ্চ NME বা MTech MS or integrated MTech in relevant branch with first class or equivalent in any one of the ডিগ্ৰী। এতিয়া গোটেইকেইটা উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব। 2 নম্বৰ পোষ্ট আছে এছিষ্টেণ্ট প্ৰফেচাৰ নন টেকনিকেলৰ কাৰণে। ইয়াতে নাম্বাৰ অফ ভেকেঞ্চি আছে 6টা আছে। ছাবজেক্ট ৱাইজ ভেকেঞ্চি মেথমেটিক্সৰ কাৰণে 6টা আছে। ইয়াতো কোৱালিফিকেশ্যন উল্লেখ কৰা আছে যে দ্য কোৱালিফিকেশ্যন চেল বি এজ পাৰ UGC নটিফিকেশ্যন নাম্বাৰ ডেটেড 18 July 2018 এণ্ড UGC গাইডলাইনছ ইছ্যুড ফ্ৰম টাইম টু টাইম। এজ লিমিটটো হৈছে 21ৰ পৰা 38 yearsলৈকে আবেদন কৰিব পাৰিব। 21 বছৰৰ পৰা 38 বছৰলৈকে। SC STP ST হিলছ হ'লে 5 বছৰ এক্সট্ৰাকৈ দিছে। OBC MOBC কাৰণে 3 বছৰ এক্সট্ৰাকৈ দিছে। PWD কেণ্ডিডেট যদি হয় তেতিয়াহ'লে 10 বছৰ এক্সট্ৰাকৈ দিছে। এপ্লিকেশ্যন ফিজটো হৈছে জেনেৰেল কেণ্ডিডেটৰ কাৰণে 250 টকা আৰু OBC কেণ্ডিডেটৰ কাৰণে 150 টকা আৰু বাকীখিনি কেণ্ডিডেটে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। এইকেইটা পোষ্টৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে অনলাইন আবেদন কৰি ল'ব। লগতে এইটো আচলতে লাষ্ট ডেটটো এক্সটেণ্ড কৰি দিয়া হৈছে 8 মে'লৈকে। চ' বহুত ভাল কথা, আপোনালোকে সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰি ল'ব পাৰে আৰু পেজটো ফ'ল' কৰি ৰাখিব যাতে আপোনালোকে জবৰ নটিফিকেশ্যনবিলাক টাইম মতে পায়। ভিডিঅ'টো লাইক এটা কৰিব নাপাহৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।